হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সাইটৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ বাবে এটি চাদৰ মেখেলাৰ ধুনীয়া ডিজাইন লৈ আহিছোঁ। বহুতে মোক প্ৰশ্ন কৰি আছে যে এনেকুৱা লেচৰ ডিজাইনসমূহ খুবেই ভাল পাইছে আৰু বহুতে মোক অৰ্ডাৰো কৰিছে। আজি তেনেকুৱা এটা ধৰণৰ ধুনীয়া ডিজাইন এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। কাৰোবাৰ যদি পচন্দ হয় অৰ্ডাৰ কৰিব পাৰে আৰু কেনেকৈ কৰিছোঁ আপোনালোককো দেখুৱাম। আপোনালোকে যিসকলে অৰ্ডাৰ নকৰে বা নিজে কৰোঁ বুলি ভাবে তেওঁলোকেও কৰি ল'ব পাৰিব ঘৰতে লেচ কিনি আনি। আৰু কেনেকৈ এপ্লিক কৰিছোঁ, ফেব্ৰিক কৰিছোঁ, সকলোবোৰ আপোনালোকক A to Z দেখুৱাম। আৰু কমপ্লিট হ'লে পিছত আপোনালোকক দেখুৱাম। প্ৰথমতে দেখুৱাম আঁচলটোৰ ডিজাইনটো। তেনেহ'লে ফ্ৰেণ্ডছ, আহক কেনেকৈ কৰিছোঁ চাওঁগৈ। ফ্ৰেণ্ডছ, এয়া লৈছোঁ এযোৰ মিক্স পাটৰ কাপোৰ আৰু এয়া লৈছোঁ লেচ। আপোনালোকে জানেই দীঘল লেচ আমি কাটি কাটি এনেকৈ ফুল কৰিছোঁ। আগৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলোঁ কাপোৰ এযোৰ কেনেকৈ কৰিলোঁ। আৰু এয়া হৈছে কাপোৰত দিয়া আঠা। আৰু এই সকলোবোৰ লৈ আজি এটা ডিজাইন কৰিবলৈ ওলাইছোঁ। আগতে এযোৰ কাপোৰ আপোনালোকক দেখুৱাইছিলোঁ, নিশ্চয় মনত আছে। এইযোৰ অকণমান বেলেগকৈ এটা ডিজাইন কৰিছোঁ আৰু ৰংটো প্ৰায় একেই। এইযোৰৰ অকণমান পাতল, আগৰযোৰৰ অকণমান ডাঠ আছিল। আৰু এয়া লেচ লৈ পেলাই মই প্ৰথমতে গোটেইখিনি কাটি ল'লোঁ। কাটাটো আপোনালোকক দেখুওৱা নাই, যিহেতু আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাই ৰাখিছোঁ আৰু গম পাইছে কেনেকৈ কাটিছোঁ। ইয়াত 4-5 ধৰণৰ লেচ মই লৈছিলোঁ আৰু এই লেচখিনিৰ দামো আপোনালোকে জানে, অনলাইনত সকলোৱে আনিয়ে থাকে, বহুতে কাম কৰিছে অৱশ্যে। প্ৰথমতে ব্লাউজ পিচটো কৰি ল'লোঁ আৰু এয়া চাওকচোন, একদম এইকেইটা ৰঙেৰে গোটেই কাপোৰযোৰ কৰিম। আৰু কাপোৰযোৰ কৰাৰ আগত মই এনেকৈ ফুলকেইপাহ পাতি লৈ পেলাই ইয়াতে কাষতে পেন এটাৰ সহায়ত ধুনীয়াকৈ আঁকি লৈছিলোঁ। আৰু আগৰ যিযোৰ কাপোৰ কৰিছিলোঁ সেইযোৰতকৈ এইটো অকণমান কম ফুল দি কৰিছোঁ আৰু এটা কালাৰ দি পেলাই ফুলখিনি থোপাই লৈছোঁ। আগৰ ভিডিঅ'টোত কাপোৰযোৰ কৰা আপোনালোকে দেখিছিল, বিভিন্ন ধৰণৰ লেচ কাটি বেলেগ বেলেগ ফুল দি পেলাই কৰিছিলোঁ। আৰু এইযোৰত এয়া চাওকচোন, ৰঙাই দিছোঁ, তাৰপিছত হোৱাইট দিছোঁ। আৰু এই আঠাটো সৰহকৈ লগাব। আঠাটো যদি আপোনালোকে সৰহকৈ নলগায় তেতিয়াহ'লে মানে সোনকালে লেচডাল এৰাই যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে সৰহকৈ আঠাটো দিব। কোনোবাই ইচ্ছা কৰিলে চিলাইও দিব পাৰে। ইমানবোৰ ফুল চিলোৱা অৱশ্যে ইমান অসুবিধা হয়, সেইকাৰণে আঠাটো যিহেতু কাপোৰত দিয়া আঠাই এৰাই নাযায়, সেয়ে মই এইটো আঠাই ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত সৰহকৈ আঠাটো দিলে নেৰাই বুলি ভাবোঁ, কমকৈ দিলে কিন্তু এৰাব। এইদৰে ফ্ৰেণ্ডছ, ফুলসমূহত এনেকৈ আঠাখিনি লগাই ল'লোঁ। তাৰপিছত যিহেতু লতা এডালৰ দৰে কৰিছোঁ ডিজাইনটো, আপোনালোকে এই ডিজাইনটো গেৰ ডিজাইন হিচাপেও কৰিব পাৰে। মই অৱশ্যে নকৰোঁগৈ, কি কৰিম আপোনালোকক নিশ্চয় পিছৰটো ভিডিঅ'ত দেখুৱাম। আৰু এনেকৈ ধুনীয়াকৈ খুব ধৈৰ্য্যৰে আঠাখিনি ভাল কৰি লগাই ল'ব, যাতে কাপোৰযোৰ মানে ভালে থাকে। আৰু ব্যৱহাৰ কৰিছোঁ এক্ৰিলিকৰ ৰং। ইয়াতে মই সেউজীয়া পাত দিব লাগিব বুলি কথা নাই। ইয়াতে ৰেড কালাৰ পাতো দিছোঁ আৰু হোৱাইট কালাৰ পাতো দিছোঁ, য়েল্ল' কালাৰো দিছোঁ। মই আচলতে একো ভাবি লোৱা নাছিলোঁ কাপোৰযোৰ কৰোঁতে। মই খালি ফুলকেইপাহ বহাই লৈ মোৰ মনলৈ অহা যিকোনো এটা ডিজাইন ইয়াতে কৰি ল'লোঁ। আৰু প্ৰথমতে এটা ডিজাইন কৰি লোৱাৰ পিছত এতিয়া মোৰ দায়িত্ব আহি গ'ল গোটেই কাপোৰযোৰ একেধৰণৰে গোটেই ডিজাইন কৰাৰ। আৰু এনেকৈ ফুলখিনি পাতি লৈ গোটেই কাপোৰযোৰ মই পাকাত থৈ লৈ এনেকৈ ডিজাইন কৰি গৈ আছিলোঁ। নিশ্চয় আপোনালোকক পিছৰটো ভিডিঅ'ত দেখুৱাম গোটেই কাপোৰযোৰ হোৱাৰ পিছত। আৰু ইয়াতে মই এক্ৰিলিকৰ কালাৰ ব্যৱহাৰ কৰিছোঁ। এডাল মিহি ব্ৰাছ লৈছোঁ, ফ্লেট ব্ৰাছ। আৰু এই ব্ৰাছডালৰ সহায়তে য়েল্ল' কালাৰ, ৰেড কালাৰ, গ্ৰীণ কালাৰ আৰু সকলোবোৰেৰে পাতবোৰ দিছিলোঁ। আৰু পাতৰ মাজে মাজেও অকণমান শ্বেডিং দি দিছিলোঁ। প্ৰথমতে ফ্ৰেণ্ডছ, কালাৰখিনি কৰি লোৱাৰ পিছত যেতিয়া এটা ডিজাইন হৈ যায় তেতিয়া সেই ডিজাইনটোৰ দৰে গোটেই কাপোৰযোৰ কৰি পেলাব পাৰি। আৰু প্ৰথম ডিজাইনটো কৰি লোৱাৰে কথা। আৰু মই কোনো পৰিকল্পনা নোহোৱাকৈ এনেকৈ ডাইৰেক্ট চাদৰখনত ফুল পাতি ডিজাইনটো কৰি লৈছিলোঁ। আৰু এনেকৈ গোটেই কাপোৰযোৰ কৰিলোঁ। নিশ্চয় পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক দেখুৱাম এনেকৈ মেখেলাত ফুল দিব লাগিব। মাজত কি দিওঁ সেইখিনি পিছত মই ভাবি পেলাই দিব লাগিব। এইদৰে ফ্ৰেণ্ডছ, এক্ৰিলিকৰ কালাৰটো লৈ পেলাই এনেকৈ মিহি ব্ৰাছডালৰ সহায়ত এই ডিজাইনবোৰ মই এনেকৈ পাতৰ ডিজাইনবোৰ কৰি গৈছিলোঁ। আৰু এয়া চাওকচোন, কোনোবাটো পাত ৰঙা, কোনোবাটো হালধীয়া, কোনোবাটো সেউজীয়া এনেকৈ দিছিলোঁ। ফুলৰ লগত মিলাকৈ মই পাতসমূহো এনেকৈ দি গৈছিলোঁ। আৰু মই শেষত ব্যৱহাৰ কৰিম গ্লিটাৰ, আৰু গল্ডেন গ্লিটাৰ ব্যৱহাৰ কৰিম। তাৰপিছত এয়া চাওকচোন, য়েল্ল' আৰু গ্ৰীণ দুইটা মিক্স কৰিও পাত দিছিলোঁ। আৰু মাজৰ অংশটো মাজে মাজে গ্লিটাৰ দি দিম, যাতে কাপোৰযোৰ ধুনীয়া চিকনা এটা উঠে। এনেকৈ ফ্ৰেণ্ডছ এটা ডিজাইন কৰিলোঁ। আৰু এইটো আগৰযোৰ কাপোৰৰ দৰে ইমান হেভি ডিজাইন কৰা নাই, অলপ লাইট কৰিছোঁ। কিছুমান মানুহে ভাল পায় পাতল, মানে কম ফুল দি পেলাই পিন্ধিবৰ কাৰণে। আৰু এই কাপোৰযোৰ অৱশ্যে আপোনালোকে যিকোনো মানে সমাজত পিন্ধিব পৰা এযোৰ কাপোৰ। একেবাৰে মানে বহুত হেভিও নহয়, পাতলকৈ কৰিছোঁ, অলপমান লতাজাতীয় ফুল দি পেলাই কৰিছোঁ। আৰু মাজত অৱশ্যে কম ফুল দিম, যাতে সকলোতে পিন্ধিব পাৰে। আৰু এনেকৈ মাজে মাজে
ৰেড কালাৰ, য়েল্লো কালাৰ, গ্ৰীণ কালাৰ সকলো ধৰণৰ পাত দিছোঁ আৰু গ্লিটাৰ কেনেকৈ ব্যৱহাৰ কৰিছোঁ আপোনালোকক নিশ্চয় আচলটো ধুনীয়াকৈ দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিছোঁ। আৰু ইমানখিনিলৈকে যে যদি মোৰ ভিডিঅ'টো চাই আছে অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকে লাইক এটা কৰিবলৈ নাপাহৰিব। ভিডিঅ'সমূহ নেচায় কিন্তু কমেণ্ট আগতে আহি যায়, লগে লগে মই কমেণ্ট পাই যাওঁ। বহুতে অৱশ্যে চায়, বহুতে নেচায় গম পাওঁ। আপোনালোকে প্লিজ ভিডিঅ'সমূহ যদি মন কৰে চাব। যিসকলে কৰিবলৈ ইচ্ছা কৰিব তেওঁলোকে নিশ্চয় অৱশ্যে চাব। আৰু চালে অৱশ্যে ভাল, যিহেতু ইমান কষ্ট কৰি ভিডিঅ'বোৰ কৰা হয়। ঘৰৰতো সমস্ত কাম থাকে, সকলোৱে জানে। তাৰ মাজতে নিজৰ কামটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ভাল লগা কামবোৰ এনেকৈ স্মৃতি হিচাপে ৰাখি থৈছোঁ। ভিউজবোৰ বাঢ়িলেও মনটো ভাল লাগে, প্ৰেৰণা পোৱা যায় নহয় জানো। সেয়ে আচলতে ভিডিঅ'সমূহ আগবঢ়াওঁ। বাৰু যিয়ে নহওক, যিসকলে চাই আছে অশেষ ধন্যবাদ জনাইছোঁ। আৰু যিসকল নতুন ভিউৱাৰ্ছ আজি আহিছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, আগবঢ়াই যোৱাত সহায় কৰিব বুলি আশা কৰিছোঁ। তেনেহ'লে ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই থাকক। ফ্ৰেণ্ডছ, এনেকৈ আচলটো ফাইনেল লুকটো আপোনালোকক দেখুৱালোঁ। গ্লিটাৰখিনি দিয়াৰ 24 ঘণ্টাৰ পিছতহে ধুনীয়াকৈ শুকাই যায়। আৰু এনেকৈ লেচখিনি সম্পূৰ্ণ কৰিলোঁ। এইখিনিতে ফ্ৰেণ্ডছ এটা কথা কৈ থওঁ, যিহেতু মই ৰাতি ভিডিঅ'টো কৰিছিলোঁ সেইকাৰণে ফ্ৰেণ্ডছ কাপোৰযোৰৰ কালাৰটো একদম কমকৈ আহিছে। দুটা লাইটৰ পোহৰত যেতিয়া ভিডিঅ' কেমেৰা কৰা হয় তেতিয়া পোহৰটোৰ পৰি পেলাই কাপোৰযোৰৰ কালাৰটো মানে যিটো অৰিজিনেল কালাৰ সেইটো নাইকিয়া হৈ যায়। মই পিছত আপোনালোকক দেখুৱাম দিনৰ ভাগত কেনেকৈ ফটো এখন উঠাই ৰাখিছিলোঁ। নিশ্চয় আপোনালোকে কালাৰটো দেখা পাব পিছত। আৰু এনেকৈ গোটেই আঁচলটোৰ কাম সম্পূৰ্ণ কৰিছিলোঁ। খুব হেভিকৈ কৰা নাই চাওক ফ্ৰেণ্ডছ। আগৰটো ভিডিঅ'ত আপোনালোকে দেখিছে সিজোৰ কাপোৰৰ মই হেভি ফুল কৰিছিলোঁ, বহুত ফুল দিছিলোঁ তাত। ইয়াত খুব কমকৈ ফুল দিছিলোঁ, হ'লেও মৰম লাগিছে নহয়নে আঁচলটো। আৰু এতিয়া আঁচল ৰংটো আপোনালোকক দেখুৱাম, আপোনালোকে পিছত চাব। এয়া মোৰ ফাইনেল লুকটো আপোনালোকক দেখুৱালোঁ। শুকাই যোৱাৰ পিছত কিমান ধুনীয়া চিকনা এটা আহিছে আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু সঁচাকৈ ভাল লাগিছে এই আঁচল ৰংটো কাপোৰযোৰৰ। আৰু এনেকৈ এইযোৰ আগৰযোৰ কাপোৰ, এয়া বহুত ফুল দিছিলোঁ। এই কাপোৰযোৰ গৌৰীসাগৰ দাদা এজনে তেখেতৰ মিছেছক বিহুত উপহাৰ দিছিল। এইখিনিতে দাদালৈ অশেষ ধন্যবাদ জনাইছোঁ এই কাপোৰযোৰ পচন্দ কৰি মোৰ পৰা লোৱাৰ বাবে। ফ্ৰেণ্ডছ, এতিয়া কওকচোন ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰি।